তো আপোনালোকে গাইজ ল্যাপটপৰ ভিডিঅ' বহুত দেখিছে। আজি আপোনালোকক দেখুৱাম এখন ল্যাপটপ ৰিপেয়াৰিং চেণ্টাৰ। আপোনালোকে যদি ঘৰত থকা ল্যাপটপটো কিবা বেয়া হৈছে বা আপোনালোকৰ কিবা হাৰ্ড ডিস্কৰ প্ৰব্লেম হৈছে, SSD লাগে, কিবা লাগে, NVMe লাগে, গোটেইখিনি আপডেট আজি ভিডিঅ'ত দি আছোঁ। কিয়নো MS IT সলিউশ্যনৰ পৰা এখন নতুনকৈ ৰিপেয়াৰিং চেণ্টাৰ খুলিছে। তো আপোনালোকৰ গোটেই ডিটেইলছ মই ভিডিঅ' মাজত দি আছোঁ। আৰু লোকেশ্যন চাওক, এইটো হৈছে হাতীগাঁও চাৰিআলি GNRC মেডিশ্বপৰ ফাৰ্ষ্ট ফ্ল'ৰতে আছে দোকানখন। তো চাওক, এইখন হৈছে লেপটপৰ তেওঁলোকৰ দোকান MS IT সলিউশ্যন। চিডিৰে উঠি আহি ফাৰ্ষ্ট ফ্ল'ৰত তেওঁলোকৰ দোকানটো আছে আৰু ৰিপেয়াৰিং চেণ্টাৰখন ইফালে আছে, দেখুৱাই দিছোঁ। এয়া চাওক, এইখন হৈছে তেওঁলোকৰ ৰিপেয়াৰিং চেণ্টাৰ। তো এতিয়া দাদা আছে মোৰ লগত। দাদাই এতিয়া ৰিপেয়াৰিঙৰ ডিটেইলছখিনি দিব, যিহেতু এওঁলোকৰ নতুনকৈ ৰিপেয়াৰিং চেণ্টাৰ খুলিছে ইয়াতে MS IT সলিউশ্যনত। দাদাই গোটেই ডিটেইলছ দিব। দাদা, আপোনালোকৰ ইয়াতে কেনেকুৱা ধৰণৰ কি লেপটপৰ কাম হয়, কেনেকুৱা ধৰণৰ কাম হয়, অকণমান মোৰ ভিউৱাৰ্ছক জনাই দিয়ক। আমাৰ ইয়াতে আপোনাৰ ধৰক যিমান ব্ৰাণ্ডেড লেপটপ আছে, এনেকুৱা নহয় যে ইনফিনিক্স হৈ যাওক, ঠিক আছে, নন ব্ৰাণ্ডেডবিলাক নহয়, ঠিক আছে। কাৰণ নন ব্ৰাণ্ডেড যিবিলাক লেপটপ আছে সেইবিলাক লেপটপৰ আপোনাৰ পাৰ্টছবিলাক পোৱা নাযায়, ঠিক আছে। অ'কে, যিবিলাক ব্ৰাণ্ডেড আছে যেনেকুৱা HP, Acer, Asus, এইবিলাক ব্ৰাণ্ডৰ আমি ৰিপেয়াৰিংবিলাক কৰোঁ, ঠিক আছে। আৰু চিপ লেভেলৰ ৰিপেয়াৰিং আমাৰ ইয়াতে হৈ যায়, চিপ লেভেলৰ, ঠিক আছে। তো ৰিপেয়াৰিং আমাৰ 299 পৰা ষ্টাৰ্ট হৈ যায়, ঠিক আছে। অনলি 299 হ্যাঁ 299 পৰা আমাৰ ইয়াতে ৰিপেয়াৰিং ষ্টাৰ্ট হৈ যাব। লেপটপৰ ৰিপেয়াৰিং আপোনাৰ চিপ লেভেলত হৈ যায়, এইটোতো হৈ গ'ল, ঠিক আছে। আৰু বাকী পইচা আমি যিমান কমত পাৰোঁ কৰি দিওঁ, মানে বেলেগতকে কমত হ'ব। হ্যাঁ, বেলেগতকে বহুত কমত হ'ব। মই কৈছোঁ নহয়, ষ্টাৰ্টিং আমাৰ 299 পৰা হ'ব ৰিপেয়াৰিঙৰ। অ'কে, লগতে কিবোৰ্ড, বেটাৰী, যিমান এচেছৰিজ আছে, খালি ব্ৰাণ্ডৰ ক্ষেত্ৰত কৈছোঁ, ঠিক আছে। নন ব্ৰাণ্ডেড বস্তুবিলাক পোৱা নাযায়, বেকাৰ কথা কৈ লাভ নাই। লগতে এচেছৰিজো পাই যাব, কিবোৰ্ড, মাউচ চব পাই যাব। অ'কে, আৰু লগতে আমাৰ ৰেপিঙো হৈ যায়, ৰেপিং, অঁ, স্ক্ৰীন পেপাৰ, ঠিক আছে, এইবিলাকো আপোনাৰ হৈ যাব। লগতে PC এছেম্বলো হৈ যায় আমাৰ ইয়াতে, আপোনাৰ যেনেকুৱা লাগে, ঠিক আছে। 16 GB লাগে, 32 GB লাগে, আৰু কি প্ৰচেছৰ লাগিব চব সেই আপোনাৰ হিচাপতে এছেম্বল হৈ যাব। মেইনলি আমাৰ ইয়াতে ব্ৰাণ্ডেড যিবিলাক লেপটপ আছে, ঠিক আছে, PC, লেপটপ সব ৰিপেয়াৰিং হৈ যাব, কিন্তু ব্ৰাণ্ডেড হ'ব লাগিব, ঠিক আছে। যেনেকুৱা ধৰক Asus, Acer, ঠিক আছে, HP, Lenovo, ব্ৰাণ্ডেডবিলাক হৈ যাব, নন ব্ৰাণ্ডেডবিলাক নহ'ব। এতিয়া বলক আপোনাক দেখাই আছোঁ আমাৰ য'ত কাম কৰা হয়, সেই চেক্টৰটো আপোনালোকক দেখাই আছোঁ ভালকৈ। তো ইয়াতে আমাৰ কামখিনি কৰা হয়, ঠিক আছে। আৰু লগতে মোষ্ট ইম্পৰ্টেণ্ট, আমি যিকোনো কাম, ঠিক আছে, ৰখাই নাৰাখোঁ, পাৰিলে আমি লগে লগে দিবলৈ চেষ্টা কৰোঁ, ঠিক আছে, যিমান সোনকালে পাৰোঁ। আৰু যদি বেছি ইমাৰ্জেঞ্চি হয় একদিন, হায়েষ্ট হ'লে একদিন, কিন্তু বেলেগে আপোনাৰ এনেকুৱা নকৰে, ধৰক ৰাখি থৈ দিব, এইটো চাব লাগিব 10 দিন, 15 দিন, 3 দিন, ইমান নালাগে আৰু। আমাৰ এনেকুৱা চিষ্টেম নাই, ঠিক আছে। যদিও সোনকালে হয়, আৰু লগতে আমি লেপটপটো কাষ্টমাৰৰ সন্মুখত খোলাৰ চেষ্টা কৰোঁ, হয়, ঠিক আছে। আমি যিকোনো কাম হওক, যেনেকুৱা ধৰক এটা কাষ্টমাৰ আহিলে তাৰে লেপটপ, ঠিক আছে, তো আমি সেই লেপটপটো কাষ্টমাৰৰ সন্মুখত ছেটিছফাই হ'বৰ কাৰণে আমি সেই লেপটপ কাষ্টমাৰৰ সন্মুখতে খুলি দিওঁ। দাদা আপোনাৰ এইটো হৈছে, আগতে কৈ দিওঁ, দাদা আপোনাৰ এইটো প্ৰব্লেম হৈছে, ইমানখিনি খৰচা পৰিব, আপুনি ঠিক কৰিবনে নাই। এনেকুৱা নহয় আহিলে দাদা 3 দিন টাইম লাগিব, তাৰপিছত ঘূৰাই দাদা আপোনাৰ ইমান প্ৰব্লেম হৈছে, ইমান ডাঙৰ প্ৰব্লেম হৈছে, কিমান খৰচা আহিব, সেনেকুৱা চিষ্টেম নহয়। কাষ্টমাৰ সন্মুখত বহাই কেনে কাম কৰি। বাকী এইফালে আপোনালোকে চাই আছে, কাম চলি আছে, এইফালে কাম চলি আছে, চাওক ইফালে কাম চলি আছে। লেপটপ লাইভ ৰিপেয়াৰিং ইয়াতে হৈ আছে। অকণমান মই দেখুৱাবলৈ যত্ন কৰিম। এয়া চাওক, একদম মানে সোনকালে আপোনালোকৰ লেপটপ ইয়াতে ৰিপেয়াৰ হৈ যাব। এওঁলোকৰ যিহেতু গাইজ ফুল ছেটআপ আছে, তো একো চিন্তা কৰিব নালাগে। আৰু চাৰ্টিফাইড ৰিপেয়াৰিং চেণ্টাৰ হয় MS IT সলিউশ্যনত। আপোনালোকে লেপটপৰ ভিডিঅ'বোৰ চাই গম পায় এওঁলোকৰ ৰেটিং কেনেকুৱা। ৰিপেয়াৰিঙৰ ক্ষেত্ৰতো তেনেকুৱা ৰেটিং আপোনালোকে পাব। গুৱাহাটীত বহুতো ৰিপেয়াৰিং চেণ্টাৰ আছে, কিন্তু ইয়াতে আপোনালোকে একদম কমতকৈ কম দামত চিপ লেভেলৰ কাম কৰিব পাৰিব। আৰু লগতে আপোনালোকে কম সময়ত লেপটপটো ৰিপেয়াৰ কৰি নিজৰ ঘৰলৈ লৈ যাব পাৰিব। তো চাওক, আপোনালোকে যদি নিজৰ লেপটপটো ঠিক কৰিব বিচাৰে, কিবা ৰিপেয়াৰিঙৰ কাম আছে, আপোনালোকে একদম কম খৰচত আৰু কম পইচাতে আপোনালোকে ঠিক কৰি লৈ যাব পাৰিব। প্লাছ আপোনালোকে একদম কম সময়ৰ ভিতৰতে চিপ লেভেলৰ লেপটপ ৰিপেয়াৰিং আপোনালোকে ইয়াতে কৰিব পাৰিব। আৰু এটা ভাল কথা, আপোনালোকৰ যিটো লেপটপ হয় আপোনালোকৰ সন্মুখতে ইয়াতে খুলি ঠিক কৰি দিয়া হ'ব। পাৰিলে চেম ডে আপোনালোকক কামটো কৰি দিয়া হয়, নহ'লে এদিন টাইম লোৱা হয়।
এসপ্তাহ 10 দিন ইয়াতে টাইম নলয় তো আপোনালোকৰো যদি লেপটপৰ কিবা প্ৰব্লেম আছে আপোনালোকে ভিজিট কৰিব পাৰে MS IT সলিউশন স্ক্ৰিনত যিটো নাম্বাৰ আছে তেওঁলোকক কন্টাক্ট কৰক আৰু আপোনালোকে ভিজিট কৰক